ইউটিউব চেনেল দীপক শদিয়া লাইভলৈ আপোনালোক স্বাগতম জনাইছোঁ। আজি যিহেতু মই উপস্থিত হৈছোঁ এই আমাৰ বিদ্যালয়খনে যিহেতু মিটিং আছিলে, মই পলমকৈ এইখিনি উপস্থিত হৈছোঁ আমাৰ গাঁওখনত। যিহেতু আজি বিহুৰ উৰুৱা দিন, আজি মোৰ ভাইটি ইনুজ গগৈ ঘৰত যিহেতু তাত বিহু উৰুৱা পৰিছে। আমাৰ সমাজখন এই প্ৰায় মানে এতিয়া খাই বৈ ঘৰলৈ গৈছে, ঘৰত গৰু চৰু বান্ধি পিনে তেওঁলোকে আহিব আৰু পুনৰ ইয়াত বিহু উৰুৱা একদম নিয়ম নীতি পালন কৰিব। ইয়াত বহুত বাকী কাম আছে, এতিয়া কাম বাকী আছে। বিহু উৰুৱা কেনেকুৱা লাগিলে? ভাল লাগিলে? বিহু উৰুৱা কেনেকুৱা লাগিছে? লাজ কৰিছে ন? বাইদেউ পুৰা লাজ কৰিছে, অকণমান হ'লেও উঠাই দিছোঁ মই। একদম ষ্টাৰ্ট চলি আছে, একদম ধুনীয়াকৈ চলি আছে। একদম আমাৰ এইফালে বৰ্ণালী বাইদেউ আছে। কেনেকুৱা লাগিছে বিহু খাই? কেনেকুৱা লাগিছে? বঢ়িয়া খাই কৈ দিয়া। পুৰা ধুনীয়া চলি আছে, একদম ধুনীয়া পৰিৱেশ, সুন্দৰ পৰিৱেশ চলি আছে। চলি আছে বিহু একদম গাঁওখনত যিহেতু ক্ৰিকেটখনে যিহেতু খোৱা বোৱাৰ ক্ষেত্ৰত দুটা ভাগ কৰি দিয়া হৈছে, সেইকাৰণে তাত দুটা ভাগত আমি হেৰি কৰি দিয়া হৈছে। দুটা জেগাত আমি বিহু উৰুৱাইছোঁ। আমাৰ ধুনীয়াকৈ এটা সুন্দৰ পৰিৱেশ বিহু মাৰি থকা হৈছে প্ৰত্যেকৰ ইয়াত গাঁওখনত। যিহেতু আমি একেলগতে মানুহখিনি আমি দুটা ভাগত ভাগ কৰি কিনে আমি বিহুখন পেলাবৰ কাৰণে চেষ্টা কৰি আছোঁ। গাঁওখনত ধুনীয়াকৈ এটা পৰিৱেশ চলি আছে আৰু ধুনীয়া সুন্দৰ পৰিৱেশ এটা খোৱা বোৱা চলি আছে। সুন্দৰ পৰিৱেশ চলি আছে একদম ইয়াত খোৱা বোৱা একদম ধুনীয়া। যিহেতু আমি গাঁওখনত একেলগতে, কিন্তু আমাৰ বিহু উৰুৱাটো আমি দুটা ভাগত ভাগ কৰি দিছোঁ আৰু এতিয়া সিজোৱা ইয়াতে কৰিছিলে আৰু খোৱা বোৱাটো ইতিমধ্যে হৈ গ'ল। আমাৰ পেলাবৰ কাৰণে এতিয়াও বাকী আছে বহুতখিনি সময় পেলাবৰ কাৰণে, যিহেতু বাকী আছে এতিয়াও সময়। আমাৰ নিশা 12টা 1টা বজাতে পেলোৱা হয়, সেইকাৰণে এতিয়া খোৱা বোৱা চলি আছে। একদম পৰ্যায়ক্ৰমে খোৱা বোৱাটো চলি আছে একদম আহিছে ধুনীয়া। আমাৰ মেইন গীত ভাই আছে এইফালে, এইজন লাদেন কাম লাদেন। এইজন হৈছে আমাৰ মেইন গীত ভাই। এইজনী আছে আমাৰ নাচনী, এইকেইজনী নাচনী ধুনীয়া আছে, ধুনীয়া এইকেইজনী একদম। এই কাজিয়া নকৰিবা, মদ খাই কাজিয়া নকৰিবা। বিহু মাৰি থকা হৈছে আজি, যিহেতু বিহু উৰুৱা দিন, বিহু উৰুৱা হৈছে। যিহেতু গাঁওখনত দুটা জেগাত আমি উৰুৱাইছোঁ, সেইকাৰণে ইয়াতো বিহু মাৰি আছে। আৰু আমাৰ মোৰ ভাইটি ইনুজ গগৈ ঘৰত আৰু মহেন্দ্ৰ গগৈ বাৰীত যিহেতু বিহু উৰুৱাই থকা হৈছে। এইফালে খোৱা বোৱা একদম ধুনীয়া পৰিৱেশত কৰি থকা হৈছে। ইয়াত আৰু ৰাইজ হৈছে বহুত আছে, কিন্তু আহি পোৱা নাই। প্ৰত্যেকে গৰু ছাগলী সন্ধিয়া সময়ত বান্ধিবৰ কাৰণে গৈছে, পুনৰ আহিব। আহি কিনে আমি নিশা 10টা 12টাত 1টাত বা তেনেকুৱা 3টা বজাত এনেকুৱাত পেলোৱা হয়। চ' গাইজ, ভিডিঅ'টো কেনে পালে জনাব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।